আজিৰ এই সংবাদ মেলত উপস্থিত আমাৰ সাংবাদিক বন্ধুসকল আপোনালোকক মই নমস্কাৰ জনাইছোঁ। ইয়াত উপস্থিত আটাইখিনিকে মই নমস্কাৰ জনাইছোঁ। আজি চাওক আপোনালোকে আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৱে বিগত 40 বছৰ জাতিৰ মৌলিক অধিকাৰৰ কাৰণে আজি মাত মাতি আহিছে, জাতিৰ অস্তিত্বৰ কাৰণে মাত মাতি আহিছে, জাতিৰ অধিকাৰ আৰু উন্নতিৰ কাৰণে মাত মাতি আহিছে। গতিকে আৰু অহা দিনতো তেনেকৈ কৰি যাব। কিন্তু আমি চাবলৈ পাইছোঁ, আমাৰ পৰিলক্ষিত হৈছে যে কিছুমান ৰাজনৈতিক দলৰ কিছুমান মুষ্টিমেয় নেতাসকলে ইতিমধ্যে তেওঁলোকে হতাশাগ্ৰস্ত হৈ, মই ৰাজনৈতিক দলৰ কথা কোৱা নাই, কিছুমান মুষ্টিমেয় নেতাসকলে হতাশাগ্ৰস্ত হৈ কিছুমান দলৰ আজি ইয়াতে বিগত 20 বছৰ হ'ল আঞ্চলিক অঞ্চল এখন আছে, তাৰ উপৰিও অন্য কোনো সংখ্যালঘু জাতি জনগোষ্ঠীৰ কোনো সংগঠন নাই। কিন্তু আজি এই ক্ষেত্ৰত ইলেকশ্যন নিৰ্বাচন BTC পৰিষদ নিৰ্বাচন অহাৰ কাৰণে আজি কিছুমান চক্ৰান্তমূলকভাৱে কিছুমান মুষ্টিমেয় কিছুমান নেতাই আজি পুনৰ এখন ABMC গঠন কৰাৰ কাৰণে তেওঁলোকে কৰে নকৰে নাজানো, তেওঁলোকে পৰিকল্পনা হাতত লৈছে। গতিকে এই ক্ষেত্ৰত আমি তেওঁলোকক গৰিহণা জনাইছোঁ যিসকল মুষ্টিমেয় ব্যক্তিয়ে এইটো পদক্ষেপ লৈছে। কাৰণ আমচি ইতিমধ্যে সকলো কাম কৰি আছে, অসম বিশিষ্টটো কৰি আছে, আমচি সকলোৱে ভূমিকা লৈ আছে। গতিকে এই ক্ষেত্ৰত এনেকুৱা নিকৃষ্ট যিসকল নেতাই এইবিলাক দায়িত্ব লৈছে, নিকৃষ্ট নেতাসকলক মই এই ক্ষেত্ৰত গৰিহণা জনাইছোঁ। তেওঁলোকে আচলতে নেতাৰ যোগ্য নহয়, তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে আজি এইবিলাক কৰি আছে। আমি তেওঁলোকক কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু এটা কথা জনাইছোঁ কি যে এই মুহূৰ্তত তেওঁলোকে এই ব্যৱস্থা কিয় লৈছে, নিশ্চয় তেওঁলোকৰ কিবা কমজোৰি আছে। বিগত দিন তেওঁলোকে ৰাজনীতি কৰি গ'ল, কিছুমান ৰাজনৈতিক দলে তেওঁলোকে এতিয়া মানুহৰ তাত যাব নালাগে, মানুহে তেওঁলোকৰ ওচৰত যাব। কিন্তু তেওঁলোকৰ কিছুমান কৰ্মীৰ কৰ্মক্ষেত্ৰত আজি তেওঁলোকে ইমান হতাশাগ্ৰস্ত হৈছে। আজি আমছুৱে ইতিমধ্যে যোৱা 18 তাৰিখে বিজনী আম্বেদকাৰ ভৱনত এখন সভা দিছিলে BTC নিৰ্বাচনৰ ক্ষেত্ৰত। তাতে আমাৰ আমছুৱে কেন্দ্ৰীয় সমিতি এটা ভূমিকা লৈছে যে আমি 6 দফীয়া দাবী এটা আমি যিকোনো দলকে আমি দিম, আৰু সেই দাবীটো যদি প্ৰত্যক্ষভাৱে সম্পূৰ্ণকৈ যদি আমাক ৰাজহুৱা কৰি দিয়ে, মোক স্পষ্টীকৰণ দিয়ে যে নাই এই দাবীখিনি আমি মানি লৈছোঁ, আৰু সেই দাবী মতেহে আমি সেই দলৰ হৈ আমি কাম কাজ কৰি যাম। কিন্তু তাৰ আগতে আমি সকলোকে আহ্বান জনাইছোঁ, সকলো দলকে আমি আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে যে সকলো দলৰ নেতা পালি নেতাসকলে ইতিমধ্যে একেবাৰে অস্থিৰ বিস্থিৰ হৈ গৈছে। তেওঁলোকে অস্থিৰ বিস্থিৰ হ'ব নালাগে, সকলোকে ঠাণ্ডা হওক। সকলো জাতীয় জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ ওপৰত ভৰসা কৰে সকলো বেলেগ জাতি জনগোষ্ঠীবিলাকে। গতিকে আমাকো আপোনালোকে ভৰসা কৰক। আমিও সংখ্যালঘু জাতিৰ জনগোষ্ঠীৰ মৌলিক অধিকাৰৰ কাৰণে, সাৰ্বভৌমত্বৰ কাৰণে আমি ইতিমধ্যে বিভিন্ন আন্দোলন আমি কৰি আছোঁ, বিভিন্ন আলোচনা বিলোচনা আমি কৰি আছোঁ। গতিকে আমাৰ ৰিচেণ্টলি আমাৰ মাজত এটা সিদ্ধান্ত হ'ব, আমাৰ এটা 6 দফীয়া দাবী এখন যিকোনো দলৰ ওচৰত যাব, আৰু সেই দাবী মানি লৈ যেতিয়া ৰাজহুৱা স্পষ্টীকৰণ দিব সেই দলক দিব, তেতিয়াহে আমি সেই দলক আমি সমৰ্থন কৰিম। গতিকে আমাৰ নুনাই চেৰফাংবাসীক সকলো ৰাজনৈতিক নেতা পালি নেতাক সৰু ডাঙৰ হওক আমি আহ্বান জনাইছোঁ যে আপোনালোকে বিভিন্ন বিভ্ৰান্তিমূলকৰ কাম কাজ কৰা কথা কোৱা আপোনালোকে বন্ধ কৰক, আৰু আপোনালোকে আমাক অলপ ভৰসা কৰক। কাৰণ আপোনালোকে যদি আমাক ভৰসা নকৰে নিজৰ ভৰিত নিজে কোঠাৰ মাৰিব লাগিব। কাৰণ আমি আমাৰ জাতিটোৰ ভৱিষ্যত চিন্তা কৰি কেনে, ভৱিষ্যত নিশ্চয়তা চিন্তা কৰি বা অধিকাৰ চিন্তা কৰি কেনে আমি কাম কৰি গৈ আছোঁ। গতিকে আপোনালোকক আমি আহ্বান জনাইছোঁ, আপোনালোকে সম্পূৰ্ণভাৱে যেতিয়ালৈকে BTC আমি যেতিয়ালৈকে আপোনালোকক আমাৰ জাতিটোক যেতিয়ালৈকে আমি আমাৰ সিদ্ধান্তটো নিদিম, তেতিয়ালৈকে আপোনালোকে কোনো ধৰণৰ ভূমিকা নল'ব বুলি আমি আহ্বান জনাইছোঁ। যিসকলে বুজি পাব তেওঁলোকো ল'ব, যিসকলে বুজি নাপায় তেওঁলোকে মূৰ্খামি কৰিব, তেওঁলোকক আমি গৰিহণা আমি জনাবলৈ আমি বাধ্য হ'ম। গতিকে এই মুহূৰ্তত সকলোৱে এটা আমাৰ যিখিনি সংখ্যালঘু আমাৰ নুনাই চেৰফাঙত আছে গোটেইখিনি এটা পেণ্ডেলৰ তলত থাকক, সকলোৱে আমাৰ অস্তিত্বৰ কথা চিন্তা কৰক, চিন্তা কৰি কিনে কাম কৰক। আৰু যিবিলাক এতিয়া বৰ্তমান এটা নতুন দল নতুন সংগঠন খুলিব বিচাৰিছে, ইমান দিনে খোলা নাই, এতিয়া কি কাৰণত বিচাৰিছে এইটো নাজানো, এইটো টোটেলি ভিত্তিহীন। এই বৰ্তমান যিটো দল খুলিব এইটো ভিত্তিৰ কোনো ধৰণৰ উদ্দেশ্য নাই, এইটো ভিত্তিহীন। গতিকে আমি এই ক্ষেত্ৰত
আমি তেখেতসকলক আহ্বান জনাইছোঁ যে তেখেতসকলে এই কামৰ পৰা বিৰত থাকি নিজৰ সন্মানটো নিজে ৰক্ষা কৰক। আৰু বাকী যিমান দলৰ নেতাসকল, আমাৰ সংখ্যালঘু জাতিৰ দলৰ নেতাসকল আছে, তেওঁলোকৰ মুখৰ কথাবিলাক অকল হিচাপ কৰি কওক, যাতে আমাৰ জাতিৰ যাতে এটা অধিকাৰ থাকে, এটা সাৰ্বভৌমত্ব থাকে বা মৌলিক অধিকাৰ যাতে আমি পাওঁ, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু সকলোকে এইবিলাক বিভ্ৰান্তিৰ কথাৰ পৰা বিৰত থকাৰ বাবে আমাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। আমি নিশ্চয় আমাৰ কেন্দ্ৰীয় সমিতি এটা ভূমিকা ল'ব, সেইমতে আপোনালোকে বাট চাই থাকক, তাৰ কাৰণে আমি আপোনালোকক অনুৰোধ জনাইছোঁ। বাছ আমাৰ এখন বিজনেছ বিশেষ সভা এখন দিছিলে, তাতে আমাৰ বিভিন্ন আলোচনা হৈছে, যদিও আমি কেন্দ্ৰীয় সমিতিলৈ কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়া কেন্দ্ৰীয় সমিতিলৈ ঠেলি দিছোঁ, বা BTCত থকা যিমানখিনি জিলা সমিতি আছে গোটেইখিনি কেন্দ্ৰীয় সমিতিলৈ আমি ঠেলি পঠাইছোঁ, যে কেন্দ্ৰীয় সমিতি আমাৰ BTCত থকা আমাৰ সংখ্যালঘু জাতি জনগোষ্ঠীৰ উপৰিও আৰু অন্যান্য জাতি জনগোষ্ঠীৰ মৌলিক অধিকাৰ সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় সমিতি কিছুমান দাবী দিব। সেই দাবী যি দলে মানি ল'ব, মানি লৈ ৰাজহুৱা কৰিব বা স্পষ্টীকৰণ দিব, তেতিয়া আমি সেই দলক হৈ আমি অপেন ওলাই যাম। বাছ UPPL আপোনালোকৰ সম্প্ৰদায়ৰ 5জনকে কেণ্ডিডেট দিয়া হৈছে। এতিয়া আমি যদি হাগ্ৰামা মহিলাৰে দিয়া নাছিল আগত সময়ত, এতিয়া আপোনালোকে UPPL চাপোৰ্ট কৰিব? এতিয়া আমি আমি ধন্যবাদ জনাইছোঁ UPPL দলৰ মুৰব্বীগৰাকীক, যে তেওঁলোকে আমাক এটা প্ৰাধান্যতা ৰাজনৈতিক ক্ষেত্ৰত দিছে। কিন্তু আমি সেইখিনি এতিয়া আমি UPPL দলক বা কাক সমৰ্থন দিম এই কথা আমি ক'ব নোৱাৰিম। আমাৰ কেন্দ্ৰীয় সমিতিয়ে নিশ্চয় BPF হওক বা বা UPPL হওক, তেওঁলোকৰ মুৰব্বীৰ লগত কথা পাতিব। আমাৰ যিটো 4 দফীয় যিটো আমাৰ দাবী যাব, 6 দফীয় যিটো আমাৰ দাবী যাব, এই দাবীটো মানি যি দলে ল'ব, সেই দফাটো এতিয়া আমি ক'ব নোৱাৰিম। এইটো আমাৰ কেন্দ্ৰীয় সমিতি দিব, যিহেতু আমি কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সদস্য, গতিকে আমি গোটেইখিনি আমাৰ সিদ্ধান্ত হোৱা নাই। সিদ্ধান্ত আহিলে আমাৰ হ'ব। ইতিমধ্যে আমাৰ চাৰ্টাৰটো আমাৰ ৰেডি হৈছে, আমাৰ গৈ পোৱা নাই। গৈ পালে আপোনালোকে নিশ্চয় পুনৰ আমি আপোনালোকক মাতিম, আপোনালোকক জনাম আমি। গতিকে আমি ধন্যবাদ জনাইছোঁ, তেওঁ আমাক বিভিন্ন আজি সুবিধা দিয়াৰ কাৰণে। আজি 5জনকৈ প্ৰাৰ্থী দিছে, আৰু বিভিন্ন ক্ষেত্ৰত যিখিনি কথা কৈ আছে ভাল কথাই কৈছে, কিন্তু পৰৱৰ্তীত কি হ'ব এইটো আমি নাজানো। গতিকে তেনেকৈ যাতে আৰু সকলো ক্ষেত্ৰত যদি দিয়ে, বা আমাৰ দাবী দফাগিলাও যদি তেনেকৈ যি দলে মানি লয়, কাম কৰি যায়, সেই দলক আমি সমৰ্থন কৰিম। কিন্তু বৰ্তমান যিটো আমাৰ এইটো BPF দল চলি আছে, এইটো বৰ্তমান চবৰে দল বুলি ক'ব লাগিব। এই দলে বিভিন্ন ধৰণৰ যিখিনি কাম কৰিছে, হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি গোটেইখিনি হৈছে, বহুতখিনি ক্ষতি তেওঁলোকে যিখিনি কৰিব লাগিছিল সেইখিনি কৰিব পৰা নাই, ঠগাইছে তাৰমানে মানুহক। গতিকে তেওঁলোকে অলপ চিন্তা কৰিব লাগিছিল। আৰু এতিয়া আমি ধৰক আমি ক'লোৱে যে আমি ৰাজ্যিক কমিটিৰ এজন সদস্য, কাৰ্যকৰী সদস্য। আমি এই ক্ষেত্ৰত আমি ক'ব নোৱাৰোঁ, আমাৰ কেন্দ্ৰীয় সমিতিয়ে দিলেহে আমি ক'ব পাৰিম। কিন্তু মই পাৰ্চনেলি ক'ব বিচাৰোঁ যে BTR চুক্তিটোত অথচ আমি আৱেগিক প্ৰকাশ কৰিছোঁ যে যিটো হৈছে বেয়া হোৱা নাই, কিন্তু তাতে আমাৰ কাৰণে একো নাই। এইটো দুখজনক কথা। আমাৰ সংখ্যালঘু জাতি জনগোষ্ঠীৰ কাৰণে এই চুক্তিটোত একো নাই। ইয়াৰ উপৰিও আমি BTCত থকা চুক্তিত কি আছে আমি গোটেইখিনি জানো, সেইখিনি আমি আপোনালোকৰ তাত এইটোৱে আমি নকওঁ। কিন্তু আমাৰ সংখ্যালঘুৰ পৰা আৰম্ভ কৰি বাকী জনগোষ্ঠীখিনিও যাতে সম অধিকাৰ ভূমি ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত সম অধিকাৰ যাতে থাকে, আৰু যি দলে এই ক্ষেত্ৰত আমাক সম অধিকাৰ দিব, নিশ্চয় সেই দলৰ হৈ আমি সম্পূৰ্ণভাৱে আমি ৰাজনৈতিক ক্ষেত্ৰত আমি যুদ্ধ সংগ্ৰাম আমি কৰি যাম বুলি সম্পৰ্কত এতিয়া আমি ক'ব নোৱাৰিম। যে যি ৰাজনৈতিক এতিয়ালৈকে ইলেকশ্যন হ'ব, ইলেকশ্যনৰ পিছত মানে তেওঁলোকে চৰকাৰ হ'ব, চৰকাৰ হোৱাৰ পিছত কি দিব। বিগত দিনতো আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰেও কৈছিলে যে বিভিন্ন সুবিধা দিয়া হ'ব, কিন্তু আমি তেখেতৰ আণ্ডাৰত কি ডেভেলপ কৰিছে নকৰিছে নাজানো। কিছুমান আমি বহুত দেখা পাইছোঁ যে নাই, আমি বহুত মানে আমাক ঠগাইছে বুলি আমাৰ এটা দিনকেইটা আজিৰ পৰা কোনো ধৰণৰ তেনেকুৱা একো আমি পোৱা নাই। আৰু আমি অন্যান্য ক্ষেত্ৰতো আমাক নালাগে, আমি কোৱা নাই যে আমাৰ এই অঞ্চলৰ গৰীব দুখীয়া বহুত মানুহ এতিয়া বহুত বস্তুৰ পৰা তেওঁলোকে একেবাৰে PMOৰ পৰা আৰম্ভ কৰি বা আইঅ' ঘৰৰ পৰা আৰম্ভ কৰি বা অন্যান্য ক্ষেত্ৰত বহুত এতিয়া বাকী আছে। সেইখিনি ক্ষেত্ৰত কি হৈছে নহৈছে নাজানো, কাৰ খামখেয়ালি হৈছে নাজানো। ইতিমধ্যে PMOৰ ক্ষেত্ৰত যিটো GTEC হৈছে, এই ক্ষেত্ৰতো বহুত গৰীব দুখীয়া মানুহ ৰৈ গৈছে। গতিকে এইখিনি এতিয়া ভৱিষ্যতলৈকে কি হ'ব আমি নাজানো, কিন্তু আমি এই ক্ষেত্ৰত আমি সংগ্ৰাম কৰিম। যিখিনি গৰীব দুখীয়া মানুহ আমাৰ BTCত আছে, অকল সংখ্যালঘু বুলি নহয়, বাকীখিনিকো কৈছোঁ, এইখিনিৰ কাৰণে আমি সংগ্ৰাম কৰি যাম যে আমাৰ গৰীব দুখীয়া মানুহখিনি BTCত সম্পূৰ্ণভাৱে মানে এটা সুবিধা পাব লাগে বুলি। আমাৰ এইখিনি আপুনি যিটো প্ৰশ্ন কৰিছে যে আমাৰ যিখিনি মানুহ ইতিমধ্যে UPPL দলত যোগদান কৰিছে, আমি তেওঁলোকক আমাৰ কেন্দ্ৰীয় সমিতিৰ কিছুমান নিৰ্দেশ মৰ্মে তেওঁলোকে গৈছে। মোৰ এজন বন্ধু
সতীৰ্থ বন্ধু জয়নাল আলী ইতিমধ্যে ভাইচ প্ৰেচিডেণ্ট তেখেতক দিছে আৰু যাৰ কাৰণে আমি এই দলক এতিয়াও কৈছোঁ যে আমি দলক ৱেলকাম জনাইছোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ৱেলকাম জনাইছোঁ তেওঁ এনেকুৱা এটা সুবিধা দিছে আমাৰ মানুহক কিন্তু বিগত দিনতো আমি চাইছোঁ যে আমাৰ যিটো এতিয়া BPF দল আছিলে তেওঁলোকে তেনেকুৱা এটা সুবিধা দিয়া নাই তেনেকৈ ইভেন কি এটা CLC চেয়াৰমেনক হাগ্ৰামা মহিলাই ডাঙৰীয়াই দিয়া নাই আমি পাইছোঁ কিন্তু এতিয়া ৰাজনৈতিক ক্ষেত্ৰত যিটো ধুনীয়া ভূমিকা আমি ইতিমধ্যে UPPLৰ পৰা আমি দেখিছোঁ আমি UPPLৰ ছাপৰ্টাৰ নহয় কিন্তু দেখিছোঁ সুবিধা দিছে এই সুবিধা যাতে ভৱিষ্যতে যাতে থাকে আৰু আমাৰ জাতিৰ হৈ যাতে গোটেইখিনি যদি আমাৰ অধিকাৰ যাতে থাকে বা আমি আমাৰ মৌলিক যিখিনি অধিকাৰ আমি যদি পাওঁ নিশ্চয় আমি তেওঁলোকক স্পষ্টভাৱে আমি এটা সুন্দৰ ৱেলকাম জনাম আমি ৰাজনৈতিক ক্ষেত্ৰত যিখিনি এতিয়া বৰ্তমান অধিকাৰ দিছে সেইখিনি আমি ৱেলকাম জনাইছোঁ আৰু আগন্তুক সময়তো যাতে আমাৰ সম্পূৰ্ণভাৱে মানে আমাৰ দাবীখিনি অক্ষুণ্ণ থাকে বা আমাৰ মৌলিক অধিকাৰ এখানে অক্ষুণ্ণ থাকে তাৰ কাৰণে আমি কিবা সংঘাত আছে নেকি নাই এতিয়ালৈকে থাক ধৰক আমাৰ মাজত আমচু হ'ল যোৱাকালি কেইবাবছৰ হ'ল আৰু আমচু হ'ল আজি 40 বছৰ হৈ গ'ল আহিছে আমচুৱে ইতিমধ্যে আমচু কি ইছ্যু লৈ আহিছে আমি সেইটো নাজানো নিশ্চয় কিছু ইছ্যু থাকিব পাৰে সেইটো আমাৰ ক'ব লগা নাই কিন্তু তেওঁলোক আৰু আমাৰ লগত তেনেকুৱা এটা সুসম্পৰ্ক আমাৰ লগত তেনেকুৱা নাই তেওঁলোকে আপোনালোকে গমেই পাই আছে চবেই গম পাই আছে যে তেওঁলোকে কি কৰি আছে কি কৰা নাই আৰু আমি কি কৰি আছোঁ আমি কি কৰা নাই গতিকে তেওঁলোকৰ লগত আমাৰ সংঘাত কৰা আমাৰ তেওঁলোকৰ প্ৰয়োজন নাই আৰু তেওঁলোকেও কৰিব নে নকৰে নাজানো আমি কিন্তু তেওঁলোকৰ লগত কোনো সংঘাত আমাৰ কৰিব আমাৰ ইচ্ছা নাই কিন্তু এই মুহূৰ্তত আমাৰ এই অঞ্চলত আমি এইকাৰণে আমি কৈছোঁ যে এটা ইমান দিন নহ'ল এতিয়া কিয় এটা আৰু এটা কিছুমান মুষ্টিমী ব্যক্তিয়ে মুষ্টিমী ৰাজনৈতিক দলৰ মানুহে মুষ্টিমী দলৰ মানুহে দল নহয় দলৰ মানুহে আজি এইখিনি কৰিব বিচাৰিছে কিবা নিশ্চয় ৰাজনৈতিক স্বাৰ্থ থাকাৰ কাৰণে কাৰণ আমাৰ পৰা সমৰ্থন ক্ষেত্ৰত কিবা তেওঁলোকে মানে ইজিলি বিচাৰে মানে যাতে আমি তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰে তেওঁলোক আমাৰ পিছে পিছে ঘূৰি নুফুৰে এইটো কাৰণে আমি তেওঁলোকৰ পিছত যোৱা নাই কাৰণে তেওঁলোকে কিছুমান মানুহে অস্থিৰতাত ভুগি কেনে আজি এইটো কৰি আছে তেওঁলোকৰ দলৰ মুখ্য ভূমিকা কোন সেইটো নাজানো কিন্তু কিছুমান মুষ্টিমীয় ব্যক্তিয়ে এইটো কৰি আছে গতিকে এই ক্ষেত্ৰত আমাৰ তেওঁলোকৰ লগত কোনো তেনেকুৱা সংঘাত নহয় যদি তেওঁলোকে কিবা কৰে সেইটো কৰক আমি কিন্তু তেওঁলোকৰ লগত কোনো সংঘাত আমি নকৰোঁ কাৰণ তেওঁলোকে যি ইছ্যু লৈ আহক কিছুমান জাতিৰ হৈ কথা কৈছে আমি এইটো জানো বাছ আমাৰ লগত তেওঁলোকৰ লগত ইমান এটা হেৰি নাই আৰু সাধাৰণৰ বা সংখ্যালঘু জনসাধাৰণ গোটেই অসমৰ আছে কিন্তু বড়োলেণ্ড ছাত্ৰ সন্থাই মাত্ৰ বড়োভূমি থকা সংখ্যালঘু জাতি জনগোষ্ঠীৰ কাৰণে কিছুমান কথা কৈছে কিছু তাতে তেওঁলোকৰ কথাটো তেওঁলোকৰ মানে আমি তেনেকুৱাকৈ মানে মাত্ৰ জাতিৰ হৈ কাম কৰাৰ ক্ষেত্ৰত আমি তেওঁলোকক পোৱা নাই গতিকে তেওঁলোকৰ লগত তাৰমানে আমি তেওঁলোকৰ লগত আৰু আমাৰ লগত বহুত ডিফাৰেঞ্চ আছে তেওঁলোকৰ লগত আমাৰ লগত বহুত অমিল আছে কাৰণ আমাৰ জাতিৰ হৈ তেওঁলোকে সেনেকৈ ফুল পেজত তেওঁলোকে কাম আমি কৰা নাই বুলি আমি স্পষ্ট জানো আৰু